ভোগালীক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে কাৰণ হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে ভেলাঘৰ বিহুঘৰসমূহ সজাৰ প্ৰস্তুতি আৰম্ভ হৈছে কাৰণ হেপাহৰ ভোগালী বিহুটিত উৰুকাৰ নিশা লগে ভাগে ভেলাঘৰৰ তলত এসাজ খোৱাৰ যি মাদকতা সেই মাদকতাই সুকীয়া আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু তেজপুৰৰ বাম পৰ্বতীয়াৰ লুইতপাৰত উপস্থিত আছোঁ ইয়াত ইতিমধ্যে বিহুঘৰৰ প্ৰস্তুতি আৰম্ভ হৈছে যিহেতু পথাৰৰ লখিমী ঘৰত সোমোৱাৰ পিছত ভঁৰালত সোমোৱাৰ পিছত এতিয়া লগে ভাগে এসাজ খোৱাৰ ডেকা বুঢ়া সকলোৱে এসাজ খোৱাৰ যি আমাৰ পৰম্পৰা ভোগালীৰ যি উৰুকাৰ পৰম্পৰা সেই উৰুকাৰ পৰম্পৰাটিৰ কাৰণে এতিয়া এনেধৰণে ভেলাঘৰৰ প্ৰস্তুতি চলিছে ঠায়ে ঠায়ে এনেধৰণে যিসকল ডেকা বুঢ়া সকলো এনেধৰণে লাগি আছে যিহেতু ভেলাঘৰ সম্পূৰ্ণ কৰিব লাগিব উৰুকাৰ আগে আগে আৰু উৰুকাত যিহেতু লগে ভাগে এসাজ খোৱা হ'ব ভোগৰ উৎসৱ ভোগালীৰ বাবে ইতিমধ্যে এনেধৰণে প্ৰস্তুতি চলিছে আমি লুইতপাৰত যিহেতু উপস্থিত আছোঁ আমি এই যি বিহু ভোগালী বিহু সেই ভোগালী বিহুৰ প্ৰস্তুতিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম উদ্যোক্তাসকল আছে যুৱকসকল আছে আমি জানিবলৈ চেষ্টা কৰিম উৰুকাৰ বাবে প্ৰস্তুতি কেনেকুৱা ভোগালীৰ প্ৰস্তুতি নমস্কাৰ ND24ৰ জৰিয়তে আমি ND24ৰ সকলো কৰ্মকৰ্তা তথা অসমবাসীলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমাৰ লুইতপাৰ পুথিভঁৰালৰ সমাজসেৱা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষ চলি আছে গতিকে আমি তাৰ প্ৰস্তুতিৰ কাৰণে বৰ্ষজোৰা কাৰ্যসূচীৰ কাৰণে ভোগালী অনুষ্ঠান আগতেও আমি ভোগালী অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এইবাৰ বিশেষভাৱে আমি সোণালী জয়ন্তী বৰ্ষৰ বাবে আমি বিশেষভাৱে কৰিছোঁ তথাপিতো আমাৰ যুৱকসকল সকলো ব্যস্ত বিভিন্ন কাম কাজত ব্যস্ত হৈ আছে যদিও ৰাতিৰ বেলিকা আমি কাম চলাই আছোঁ এনেকৈ আৰু যেহেতু সোণালী জয়ন্তীৰ বৰ্ষ গতিকে ভোগালীটো নিশ্চয় এবাৰ বিশেষ হ'ব আপোনালোকৰ ভোগালী বিহু ভোগালী মানে আমি সমগ্ৰ লুইতপাৰ আমাৰ যিটো বেৰিয়াৰৰ ভিতৰত আমাৰ যিমানখিনি মানুহ আছে সকলোৱে মিলি আমি 12 তাৰিখে দেওবাৰে এটি প্ৰীতিভোজ এটা আয়োজন কৰিছোঁ গতিকে সেয়ে হ'ব আমাৰ ভোগালী হিচাপে কিমান মানুহে ইয়াত একেলগে মিলি আপোনালোকে ভোগালী উৎসৱ উদযাপন কৰিব আমাৰ ইয়াত টোটেল 554 ঘৰ মানুহ আছে সকলোৱে মিলি পেলাই আমি ভোগালীৰ উৎসৱ পালন কৰিম প্লাছ আমাৰ অহাকালিলৈ এটা সাংস্কৃতিক অনুষ্ঠান আছে সেইকাৰণে ৰেম্প বনাই আছোঁ আৰু আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ আহিব আৰু বাকী মানে মাছ উৰুকাৰ নিশা মানে কেনেকুৱা হ'ব মানে কোমোৰা হাত বা মাছ কেনেকুৱা আৰু আপোনালোকে দেখিবই আহিলে একদম পূৰা প্ৰস্তুতি আমাৰ একদম ৰেডি হৈ আছে ৰাজহুৱা ভোজ 12 তাৰিখে কিন্তু দেওবাৰে ৰাজহুৱা ভোজটো 12 তাৰিখে হ'ব ৰাজহুৱা ভোজটো আপোনালোকৰ বেলেগে হ'ব তাৰপিছত উৰুকাৰ নিশাটো আছেই উৰুকাৰ নিশাটো আছে ৰাজহুৱা ভোজটো আমাৰ গোটেই ৰাইজ মিলি আমাৰ ইয়াত দিনতে দেওবাৰে দিনত ইয়াতে চবেই মানে ভোজ খাম সমজুৱাকৈ আৰু অহা কাইলৈতো আমাৰ ইয়াত সাংস্কৃতিক এতিয়া ভোগালী উৰুকাত যিহেতু উৰুকাৰ যিটো মাদকতা উৰুকাত এনেধৰণে সকলোৱে একেলগে মিলি খোৱাৰ যিটো মাদকতা সেইটো একেবাৰে সুকীয়া নহয় জানো সেই পৰম্পৰা আপোনালোকে অক্ষুণ্ণ ৰাখিছোঁ আমি মানে প্ৰীতি একতা আমি সকলো মিলি পেলাই যাতে কোনো কাকো বেয়া নাপায় আমাৰ সকলো একেলগে একগোট হৈ পেলাই আমি এসাঁজ খাম সেইটোৱে হ'ল আমাৰ প্ৰীতি একতা নহয় জানো সেইটোৱেই আৰু আমি পৰিৱেশ দেখুৱাম যিহেতু তেওঁলোকৰ এই ভেলাঘৰৰ প্ৰস্তুতি চলি আছে ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি আছে তেওঁলোকৰ ৰাজহুৱা ভোজ আছে প্ৰীতি ভোজ আছে তাৰপিছত উৰুকাৰ নিশা তেওঁলোকে একেলগে লগে ভাগে যিহেতু গোটেই গাঁওবাসীয়ে 5 শতাধিক লোকে যিহেতু একেলগে ইয়াতে ভোজ ভাত খাব উৰুকাৰ নিশাটোৰ এনেধৰণে ভেলাঘৰৰ মজিয়াত নিশাটো পাৰ কৰি বা ইয়াতে ভোজ ভাত খোৱাৰ যি মাদকতা সেই মাদকতাই সুকীয়া আৰু বিশেষকৈ এতিয়া সময় পাৰ হোৱাৰ লগে লগে যিহেতু এই ভোগালী উৎসৱটো ভোগালী বিহুৰ উৰুকাৰ নিশাটোৰ এটা কৃষ্টিলৈ পৰিণত হৈছে খুব সুন্দৰভাৱে ভেলাঘৰসমূহ নিৰ্মাণ কৰাৰ এটা পৰম্পৰা এটা বা প্ৰতিযোগিতাও কিছু দেখিবলৈ পোৱা যায় যে খুব সুন্দৰভাৱে ভেলাঘৰসমূহ সুন্দৰ আৰ্হিৰে বিহুঘৰসমূহ নিৰ্মাণ কৰে গতিকে এনেধৰণে প্ৰস্তুতি চলি আছে তেজপুৰৰ বাম পৰ্বতীয়াৰ লুইতপাৰত প্ৰস্তুতি চলি আছে যিহেতু উৰুকালৈ যিহেতু বেছিদিন নাই ভোগালী বিহুলৈ ভোগৰ উৎসৱ ভোগালী বিহুলৈ বেছিদিন নাই গতিকে এনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে ভোগালীৰ নিশা উৰুকাৰ নিশা একেলগে লগে ভাগে এসাজ খাবলৈ তেওঁলোকে এনেধৰণে প্ৰস্তুতি চলাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ